শাশ্বত প্ৰেমৰ নিভাঁজ কাহিনী। সকলো প্ৰত্যাহ্বানকো নেওচি হাতে হাত ধৰি আগুৱাইছে তেওঁলোক। প্ৰেমৰ দিৱসত এটি বিশেষ প্ৰেম কাহিনী। আজি ভেলেণ্টাইন ডে। প্ৰেমৰ দিনটোতেই চৰ্চাত কলিয়াবৰৰ এহাল বিশেষ দম্পতি। পত্নী বিশেষভাৱে সক্ষম, তথাপিও 19টা বছৰে পত্নীক মৰমৰ বান্ধোনেৰে আৱৰি ৰাখিছে কলিয়াবৰ মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ অধ্যাপক গোসাঁইচান্দ দাসে। এডাল বাঁহত সবিতা দাসে ভৰ দি খোজকাঢ়ি যাওঁতেও খোজত খোজ মিলাই গৈছে অধ্যাপকগৰাকীয়ে। 2003 চনত সবিতা দাসক প্ৰথমবাৰ দেখোঁতেই প্ৰেমত পৰিছিল গোসাঁইচান্দ দাস। প্ৰথম অৱস্থাত ঘৰৰ পৰা বাধাৰ সন্মুখীন হৈছিল যদিও মনত থকা দৃঢ়তাৰ বাবেই সবিতা দাসক পত্নী হিচাপে গ্ৰহণ কৰিছিল তেওঁ। অধ্যাপকগৰাকীৰ মতে বাহ্যিক সৌন্দৰ্যই প্ৰেম নহয়, দুয়োৰে মাজত থাকিব লাগিব গভীৰ বিশ্বাস, মৰম আৰু ভালপোৱা। মই এজন মই নিজে অলপ জানো বা কথাখিনি ভাবিব পৰা মানুহতো, সেইকাৰণে ঘৰত মই চামাও মেনেজ কৰিলোঁ, বুজালোঁ, সিহঁতে মান্তি হ'ল। মই আমাৰ ঘৰৰ মানুহকো যথেষ্ট ধন্যবাদ দিছোঁ এই ক্ষেত্ৰত। এতিয়াতো তেওঁ ঘৰখনৰ ভাল বোৱাৰীৰ ভিতৰত আছে। এজনী আমাৰ কন্যা সন্তান আছে, বন্দিতা দাস, তাই ক্লাছ 6ত পঢ়ি আছে। আৰু আমাৰ সুখৰ সংসাৰ একদম ধুনীয়াকৈ চলি আছে, যথেষ্ট সুখী। তেওঁৰ গুণাগুণ যেন আৰু দিনক দিনে বাঢ়িহে গৈছে। আগত যদি 100 টাইমছ আছিল, এতিয়া 1000 টাইমছ হৈছে। এনেকুৱা হৈছে ধুনীয়াকৈ। তেওঁতো একদম সোনকালে উঠি মোতকৈ আগত উঠি ৰাতিপুৱা যিখিনি কাৰ্য সেইখিনি সম্পূৰ্ণ কৰে। সময়ত মোক ভাতখিনি ৰেডি কৰি দিব পাৰে। কেতিয়াবা ভাত বনোৱা কাৰ্যটো ময়ো লাগোঁ, সেইটো বেলেগ কথা। ঘৰুৱা কামতো লাগিবই, এইটো আমি দুইজনেই লাগোঁ। ধুনীয়াকৈ চলি যায়, কোনো অসুবিধা নাই। খুব বেছি কাম ওলালে হয়তো কেতিয়াবা কাৰোবাৰ সহায় ল'ব লগা। উঠি অহা প্ৰজন্মই খালি এটা কথা ক'ম মই, যে তেওঁলোকে এনেকুৱা প্ৰেমটো কৰিবই লাগিব। প্ৰেম ভাতৃ ভগ্নীৰ লগত থাকিব, পিতৃ মাতৃৰ লগত থাকিব, বন্ধু বান্ধৱীৰ লগত থাকিব, দাদা বাইদেউ এনেকুৱাৰ লগত থাকিব, ভণ্টিহঁতৰ বা ভাইটিহঁতৰ লগত থাকিব। বা যিটো যুৱক যুৱতীৰ প্ৰেমৰ কথা ভাবা যায়, এই ক্ষেত্ৰত কিন্তু যিটো প্ৰেম ধৰি লৈছোঁ যে ভৱিষ্যতে হয়তো সাংসাৰিক বা পাৰিবাৰিক জীৱনলৈ ৰূপান্তৰ কৰিব বিচাৰিলে, সেই ক্ষেত্ৰত কিন্তু দুইটা পক্ষই পৰিষ্কাৰকৈ কথা পাতিব, একো লোক ঢাককৈ কথা পাতিব নালাগে। তেওঁৰ কি ভাল লাগে, কোনে কিমানখিনি এৰিব পাৰে, এৰা ধৰাৰে সংসাৰ চলে। গতিকে এই ক্ষেত্ৰত কিন্তু এৰা ধৰাৰ কথাটো আগৰ পৰাই আহিব। এইখিনি কথা থাকিব লাগিব, তেতিয়াহে সংসাৰ সুখৰ হ'ব ভৱিষ্যতে। আদাৰৱাইজটো মই নেদেখোঁ। বহুত সংসাৰ মই দেখি থাকোঁ, বহুত সংসাৰ বহুত ভাল লাগে, দেখিলে শুনিলে ভাল লাগি যায় মোৰ। বহুত সংসাৰ আছে, কাগজে পত্ৰ এতিয়া ছ'চিয়েল মিডিয়াত এনেকুৱা ধৰণৰ আহি থাকে, যিবিলাকে মোক আমনি কৰে। বোলে এই কিবা প্ৰেম নীতিকিল, এই কিবা খেলি মেলি হ'ল, সংসাৰখন ভাগিল, একেবাৰে পুলিচ বা কোৰ্ট পৰ্যন্ত যাব লগা হ'ল। আৰু প্ৰেমৰ পৰিণতি কোৰ্ট নহয়, আদালত নহয়। বৰ্তমান 13 বছৰীয়া কন্যা বন্দিতা দাসৰ সৈতে দুয়োৰে এখন সুখৰ সংসাৰ। ৰাখাটো ভালকৈ ৰাখিছে, আপোনালোকে দেখিছে মই কেনেকৈ আছোঁ। সহায় কৰে মোক, সহায়টো মই কৰি দিওঁ, হেৰি কৰে, দুইজনে সমানে হেৰি কৰোঁ। 20-22 বছৰ হ'ল আমি ইমান ধুনীয়াকৈ আছোঁ, একোতো খেলি মেলি হোৱা নাই। ভগৱানৰ কৃপাত চাই আছে চাগে, সেইটো আৰু তেওঁ জানিব, মোক থাকি বেছি ভালকৈ ভৱিষ্যতে যদি আমি আৰু ভালকৈ থাকিব পাৰি, ৰাইজে আশীৰ্বাদ দিয়ে। কেনেকৈ লগ পাইছিল, কেনেকৈ প্ৰেম হৈছিল, আপোনাৰ কেনেদৰে পচন্দ হৈছিল ছাৰক, বা কেনেদৰে লগ পাইছিলে? ছাৰক এই তেওঁলোকৰ মোমাৰ ঘৰ তাতে আছে, আমাৰ ঘৰত কেতিয়াবা আহে আৰু সময়ত
তাতে লগ পাইছোঁ প্ৰস্তাৱটো ছাৰে দিছিলে প্ৰস্তাৱ গ্ৰাহ্য হ'ল অলপ দেৰিকে দেৰিকৈ হ'ল প্ৰস্তাৱ আগতে দিছে কিন্তু মই বহুত দিন ৰৈয়ে আছিলোঁ বোলো নাই ভাবিছোঁ আৰু ভাবাটো স্বাভাৱিক কথা পিছত কি হয় নহয় তাৰ অলপ দিন পিছত তেওঁক কৈছোঁ আৰু কথাটো কিন্তু মোৰ মনোবল কিন্তু বহুত ষ্ট্ৰং আছে মই পাৰিম বুলি ভাবিছিলোঁ আৰু পাৰিছোঁ বুলি ভাবিছোঁ এতিয়া কিন্তু অলপ দিন মানে হেৰি কৰি আছোঁ নাই নহ'ব নেকি যিহেতু তেওঁ কলেজত কৰে ঘৰখনেও এওঁলোকৰ ঘৰখনে মানি ল'বনে নাই এইটো এটা কথা আহি যায় এনেকুৱা আৰু বহুত আজি তাই সুখী সুখী মানে এতিয়া বোৱাৰী হিচাপে ঘৰত মই 1 নম্বৰ তেওঁলোকৰ এই ভালপোৱাৰ বাবেই আজি এই প্ৰেমৰ দিনটোত অধ্যাপক গোসাঁইচান্দ দাস আৰু সবিতা দাস সকলোৰে বাবে হৈৰক আদৰ্শ কলিয়াবৰৰ পৰা দীপু বৰাৰ ৰিপৰ্ট টাইম 8